আমাৰ ইয়াতে পেচেণ্ট এটা আহিছিলে আপোনাৰ 27 তাৰিখ 27/5/25 বুডুবালা দাস ৱাইফ অফ প্ৰণৱ কুমাৰ দাস সিহঁতৰ ইয়াতে ডেলিভাৰী হৈছিলে আপোনাৰ টুইন বেবী আছিলে আপোনাৰ এটা ল'ৰা আছিল আৰু এটা ছোৱালী আছিলে আপোনাৰ ল'ৰাটো ছোৱালীজনী হৈছিল 9টা 18 নৰ্মেল ডেলিভাৰী আৰু কিবা অলপ কমপ্লিকেশ্যন হোৱাৰ কাৰণে ছেকেণ্ড ল'ৰাটো মানে আপোনাৰ চিজাৰিন কৰিব লগা হ'ল আপোনাৰ সেইটো আপোনাৰ 9টা 42 ৰাতিপুৱা আৰু AM আৰু আমাৰ ইয়াৰ পৰা ভেকচিন দি পেলাই সকলোমে 30 তাৰিখে সিহঁতক ডিছচাৰ্জ দিয়া হৈছে এতিয়া এওঁলোকে কৈ আছে যে বাচ্চাটো নোহোৱা হৈছে বুলি এটা নোহোৱা যদি হয় তেনেহ'লে ধৰ আমাৰ ইয়াতে ভেকচিন দিছে সেইটো ৰেকৰ্ড আছে আমাৰ ইয়াতে জন্ম হৈছে সেইবিলাক আছে এতিয়া সিহঁতে কি কৈ আছে সেইটো গম নাপাওঁ আমাৰ হস্পিটেলৰ পৰা সিহঁতে ভালে গৈছে আৰু বঙাইগাঁও জিলাৰ হস্পিটেলৰ পৰা বঙাইগাঁও সকলোমে গৈছে আৰু একো মানে হেৰি নাই ধুনীয়াকৈ আমি হেণ্ডঅভাৰ কৰি দিছোঁ সিহঁতক বাচ্চা দুটাই সুস্থ আছিল যোৱা টাইমত সিহঁতক হেণ্ডঅভাৰ কৰা হৈছে সিহঁতে দুজনে মানে দুটা বাচ্চাই লৈ গৈছে সিহঁতে কেই তাৰিখে ৰিলিজ দিছে ৰিলিজ আপোনাৰ 30/5/25 দিছোঁ